নমস্কাৰ দেই সকলোকে। মোৰ নাম হৈছে পিংকু পেগু। মোৰ ঘৰখনত মই বিশ্বনাথ আইটিআই কলেজতে কৰ্মৰত। আজি বাগবাৰী চাহ বাগিচাৰ পুৰণা লাইনৰ অন্তৰ্গত আমাৰ সন্মানীয় চবৰকান্তি বাইদেউৰ ঘৰত আৰু আপোনালোকক সকলো সপৰিয়ালে নমস্কাৰ জনাই মই কাৰ্যসূচী এটাৰ কাৰণে আহিছিলোঁ। এটা সজাগতা এনেকৈ ঘৰে ঘৰে গৈ মেলি মই শিক্ষা, পৰিৱেশ, শান্তি আৰু বৃক্ষৰোপণ কৰি থাকোঁ। সময়লৈ উলিয়াই গ'লে আজি আপোনালোকৰ ঘৰত আহি আমি সকলোৱে মিলি বকুল গছজোপা আপোনাৰ দেউতা ন আমাৰ সন্মানীয় স্বৰ্গীয় নামটো কমল কান্তি, তেখেতৰ আত্মাৰ সদ্গতিত তেখেতে চিৰশান্তি হওক। তেওঁৰ নামত আমি বকুল গছজোপা লগাম। তেওঁ য'তেই থাকক চিৰশান্তি হওক। আপোনালোকৰ সকলো পৰিয়ালক আশীৰ্বাদ দিয়ক। আৰু সকলোৱে জানো গছ থাকিলেহে আমি জীয়াই থাকিম। এতিয়া গছ গছনি নথকাৰ ফলত পৃথিৱী বহুত সংকটজনক, বহুত গৰম পৰিছে, বেমাৰ আজাৰ বহুত হৈছে, বহুত মানে প্ৰকৃতি বিনষ্ট হৈছে, মানুহৰ অশান্তি বহুত হৈছে। ঘৰৰ ভিতৰত শান্তিকৈ মানুহে থাকিব পৰা নাই। কম বয়সত মানুহ মৃত্যু হৈছে। সেইকাৰণে প্ৰকৃতি সংৰক্ষণ কৰিবৰ কাৰণে, গছ গছনি সংৰক্ষণ কৰিবৰ কাৰণে এই কামটো কৰি আছোঁ। আৰু সকলোৰে শান্তিৰ মিলাপ্ৰীতি একেটা পৰিয়ালৰ মানুহ বুলি ভাবি সকলোৱে চিৰশান্তিৰ বাবে যাতে আমি বসবাস কৰিব পাৰোঁ, শান্তিৰ এটা পৰিৱেশ ঘূৰাই আনিব পাৰোঁ। সকলোৱে শিক্ষিত হওক। বিশেষকৈ বাগানীয়া অঞ্চলত শিক্ষাৰ হাৰটো বহুত কম আছে। সৰু সৰু ল'ৰা ছোৱালীবিলাক যাতে আপোনালোকে স্কুলতে পঠিয়াওক, ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হওক। তাৰে উদ্দেশ্যতে এই কামটো কৰিছোঁ, যাতে সকলো ৰাইজে অকণমান সজাগ হওক বুলি ঘৰে ঘৰে সময়লৈ উলিয়াই এই কামটো কৰি আছোঁ। আৰু প্ৰায় কাৰ্যসূচীবোৰ ৰাতিয়ে হয়, দিনত সময় নিমিলেগৈ কেতিয়াবা। সেইকাৰণে এই বৰ সন্ধিয়াত আহিলোঁ। সকলোৱে আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে। আৰু সকলোৱে এনেকৈ মিলাপ্ৰীতিৰ মাজত সুন্দৰ এটা সমাজ, সেউজীয়া সমাজ, ভাল সমাজ এটা আমি যাতে গঢ়ি তুলিব পাৰোঁ, সেইটো তাৰে উদ্দেশ্যলৈ আহিছিলোঁ। পৃথিৱী এটাই, আমি সকলোৱে এটা পৰিয়ালৰ মানুহ বুলি যাতে জীয়াই থাকিব পাৰোঁ। আৰু গছ নাকাটিব, গছ ৰুব, সকলোকে বুজাব। কাৰণ গছ নহ'লেতো পানীও নাথাকে, একো নাথাকে। সকলো ক্ষেত্ৰত আমাক গছৰ প্ৰয়োজন আছে। পৃথিৱীত বহুত মানে গছৰ অভাৱ হৈছে আজিৰ টাইমত। সেইকাৰণে ৰাইজে ঘৰে ঘৰে অলপ সজাগ হওক বুলি, গছ কটাৰ আগত চিন্তা কৰক, বেলেগ বিকল্প ওলাক বুলি এই কামটো কৰি আছোঁ। আমি সকলোৱে মিলি পিনি আমাৰ দেউতাৰ নামত সন্মানীয় কমল কান্তিৰ নামত ধুনীয়াকৈ বচাব। ফ্লাছ লাইটটো তোমাৰ লাইটটো খুলি, তোমাৰ ফ্লাছটো মাটি এইফালে আপুনি এই চাইডা মাটি অলপ দিদি চবেই ফোকাছ আহিছে। নহ'লে পোহৰ লাগিব, অকণমান তুমি हाथ में दीजिए, हाथ में अच्छा होगा। मत वहाँ पे मत दीजिए। ঠিক আছে তুমি দিদি হাত তুমি দিদি তুমি इसको पकड़ो। अरे लाइन गोल सब धुंधली देखाइ छै। ঠিক আছে হ'ব, থেংক ইউ দেই। পানী অকণমান দিদি। চাপ ভালকে বহি দিম। সেই মুড়ে লেটা নাই বাজি।